হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই টিউচন এটা কালাৰ ব্লগছ এটা নিউ ব্লগৰ সৈতে সুন্দৰ ব্লগৰ সৈতে আপোনালোক লগ পাই আছোঁ। আজি মানে মই যাই আছোঁ কামাখ্যা মন্দিৰ কিয় গৈ আছোঁ আপোনালোকে নিশ্চয় ব্লগটো শেষলৈ চালে গম পাব। বৰ্তমান এতিয়া আমি যাবৰ কাৰণে ৰেডি ঘৰৰ পৰা আৰু এইফালে আমাৰ ঠিক ভাই কেনে যোৱাৰ কাৰণে একদম এতিয়া ছাগাল লাগাল আমি লৈ ল'ম। এইটো আমি ছাগাল লৈ যাম কামাখ্যা মন্দিৰত। এই ধুৱা ভাই বৰ্তমান লৈছি। এইফালে আমাৰ মাই ৰেডি কেনে এইফালে আমাৰ মানুহ যোৱাৰ কাৰণে ৰেডি আৰু এইখানে সেইখান গাড়ী আমি এইখান গাড়ী দিম। আমার ড্রাইভার দা আই বেশি আইবালা প্রবলেম তো না এইফালে মানুহবিলাকে চাই আছে আৰু এইফালে ফাদাৰে নাযায় ঘৰ চাব ছাগাল উঠাই দি আমার এটা প্রায় রেডি গাড়ির মানুষ উঠছে। এটা বর্তমান মই উঠু আৰু এনেকৈ আমাৰ গাঁৱলীয়া ৰাস্তাত বোকা পানীৰে বৰ্তমান আমি যাইছোঁ কামাখ্যা। এতিয়া আমি গাড়ীখনত তেল অলপ ভৰাই লওঁ যিহেতুকে আমি কামাখ্যা যাই আছোঁ বহুত জেগাটো তেল সোমাই দিলোঁ। এনেকৈ গাড়ীত তেল চেল ভৰা বৰ্তমান আহি পেলাই আমি বাইটা চাইডে যিখন নতুন ব্ৰিজ অপেনিং হৈছিল ইয়াৰ ওপৰৰ পৰা ভিউটো একেবাৰে সুন্দৰ দেখিবলৈ চাই লওক। এতিয়া আমি আহি পাই গ'লোঁ বৰ্তমান আমাৰ অসমৰ বিখ্যাত শৰাইঘাট দলং নামেৰে জনাজাত শৰাইঘাট দলং। এই দলংখনৰ ভিউ অলপমান মই দেখাই আছোঁ আপোনালোকক। এইটো ভিউ চাই লওক কি সুন্দৰ। বৰ্তমান আমি শৰাইঘাটৰ দলঙৰ ওপৰত উঠিছোঁ। বৰ্তমান কাম চলি আছে। ওৱান হাৱে খোলা দিছে দলংখনৰ আৰু এইটো হাৱেদি মানে আপ ডাউন কৰি আছে গাড়ী, কিন্তু এইটো হাৱেদি সৰু গাড়ী মানে আহিব দি আছে দলঙৰ ওপৰেদি। এনেকৈ আমি বৰ্তমান যাই আছোঁ দলঙৰ ওপৰেদি আৰু মই দেখা দি আছোঁ অলপ ব্ৰহ্মপুত্ৰ নদীটো। এইটো ব্ৰহ্মপুত্ৰ এইবেগে উমানন্দ এইফালে পাহাৰৰ এই পানীৰ মাজত এইফালে নৰ্থ গুৱাহাটী গ'লে সোনকালতে পায়। আৰু এনেকুৱা চাই লওক ফাইনেলি আমি আহি পালোঁ কামাখ্যা মন্দিৰ। এয়া কামাখ্যা মন্দিৰৰ মানে গেট, বাহিৰৰ গেটটো আৰু বাহিৰৰ গেটৰ পৰা বহুত গাড়ী লাইন দেখা পাইছোঁ। গাড়ী যিমান মানুহ তাতকৈ দুগুণে হ'ব। আপোনালোকক দেখাবলৈ আমি এতিয়া বৰ্তমান কামাখ্যা মন্দিৰ আহি পালোঁ। এই চলিকেইটা হাহাকাৰ এই টিভি আছে পাহাৰ আছে হাহাকাৰ কেমান হাহাকাৰ কৰা আহি পালোঁ এইবিলাকে আমি এতিয়া। আৰু গাড়ী পাৰ্কিং নাই, পাৰ্কিং কৰিব কাৰণে গাড়ী পাৰ্কিং কৰিব জেগা নাই। এতিয়া পাৰ্কিং কৰি মানে চাই লগাই গাড়ী এতিয়া আমাৰ গাড়ীখনে তলতে পাৰ্কিং কৰি আহোঁ কাৰণ ওপৰত জেগাই নাই। পাৰ্কিং পুৰা হাউচফুল, বহুত মানুহ হৈছে আজি। এতিয়া বৰ্তমান আমি যাই আছোঁ আৰু কামাখ্যা মন্দিৰৰ দৰ্শন কৰাৰ কাৰণে। নাহে দাঙি লৈ আহা এই ছাগালটো নাহে দাঙি লৈ আহিব লগা হৈছে কামাখ্যা মন্দিৰক লাগি। ই গম পাইছি বেটাই গম পাইছি আনি তাৰ মানে ডেড ই গম পাই গৈছি। এনেকৈ আমাৰ ঘৰৰ মানুহবিলাকে যাই আছে আগে ওপৰত উঠি কিনে গাড়ী চাড়ী পাৰ্কিং কৰি আৰু ইফালে যাই আছোঁ আমি। বৰ্তমান ছাগালটো মানে নাহে এই অৱস্থা একদম খোলাত ল'ব লগা হৈছে। খোলাত লৈ কিনে আহিছোঁ। বেটা অলপ দেৰিকৈ তোৰ দিব যাব বেটা ভোকে লাগে। এতিয়া বৰ্তমান আমি কামাখ্যা মন্দিৰ পামেই আৰু অলপ আছে ইয়াতে দোকান বাৰবিলাক আছে না। এতিয়া আমি দোকানত সোমাইছোঁ। দোকানৰ পৰা কিবা অলপমান লৈ লওঁ ধূপ চাকি সেন্দুৰ এইবিলাক লাগিব না পূজাখনত। সেইকাৰণে বস্তুবিলাক আমি লৈ লওঁ। আৰু এইফালে এনেকৈ লৈ আছে বৰ্তমান বস্তুবিলাক।
কি কাপোৰ গোফাক দে কাপোৰ এতিয়া বৰ্তমান আমি আহি পালোঁ আমাৰ মেইন মানুহজনক লাগাল পাই গ'লো এই শৰ্মাদা মেইন মানুহ আমাৰ কামাখ্যা মন্দিৰৰ মেইন মানুহ হা এৰে দল লোকেল দল এতে ঘূৰিয়ে দিবচোন কি যাবনি মেইন মানুহ এই চান্দা মাৰি আছে এতিয়া আমি ভৰিয়াত ধুই কিনে মানে পূজাত যাই আছোঁ ভৰিয়াত ধোৱা ফুটি এটা কামাখ্যা মন্দিৰৰ ভৰিয়াত ধোৱা ফুটি মানুহবিলাকে ভৰিয়াত ধুই ভৰিয়াত ধুই সব লাহে লাহে নাম লিখা পিঠা হ'ব বহুত বিজালি ভিতৰত নাও এনে তোমালোকে পৰম কৰি খাবা কলটো নিব বহুত বিজাই ভিজা কোন নাই আজি আজি আমি মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ মেইন মন্দিৰৰ ভিতৰৰ পৰা তাতে মানে পূজা পাতল কৰি তাতে মানে মোবাইল এলাও নাই কামাখ্যা মন্দিৰত যি জেগাত মোবাইল এলাও নাই য'ত মোবাইল এলাও আছে তাতে অলপ অলপ ভিডিঅ' কৰি থাকি মানুহ লগত চাই থাকিব এতিয়া বৰ্তমান আমি চাকি বন্তি জ্বলাব আছোঁ ইয়াতে বহুত মানুহে মানে চাকি বন্তি জ্বলাই আছে চাই লওক এইফালে চাকি বন্তি জ্বলাই আছে আমাৰ এইটো মুখ মেলি দিছে পুৰা গৰমত কিমান মানুহ চাকি জ্বলাই আছে ইয়াতে চাই লওক গোটেই চাকি চাকি ধূপ দেই আৰু গোটাই মানুহ চাকি জ্বলাই আছে ভাগিনক লৈ আছোঁ ভাগিনক মানে মই সৰু চলি আছোঁতো সৰু চলি লৈ থাকিব লাগে ভাগিনক বাকী দেশৰ মানুহ এটা চাকি জ্বলাই আছে যিখিনি জ্বলা হওক পাছত ময়ো জ্বলাম দুইফালে লৈ পানীটো ধূপটো নাকৰ ভিতৰত জ্বলালো এতিয়া ধূপ জ্বলাব আছে পূজা শেষ হ'ল ধূপ জ্বলা আছে এতিয়া মানে আমাৰ বলি পূজা হ'ব বাকী পূজা হৈ গ'ল এতিয়া বলি পূজাৰ কাৰণে মানে ৰেডি কৰি এই মাই খুৱাই দি আছে এনে খোৱা খোৱা জলদি লৈ যা ছাগল লৈ যা বলি হ'ব এই বলি ঘৰত বলি হ'ব কিন্তু মোবাইল এলাও নাই ভিডিঅ' কৰিব নোৱাৰোঁ সেইবাবে আমি বলিটো কৰি লওঁ লগ পাই আমাৰ এতিয়া পূজা পাতল শেষ হৈ গ'ল আৰু আমাৰ মামাহঁতৰ ফালৰ পৰা আহিছে এইফালে আছে আমাৰ ঋতু ভাই আহি গৈছে মামাহঁতৰ পৰা দেৰি হ'ল না অলপ দেৰি হৈ গ'ল মানে কি কবি আৰু মানে আহিব নোৱাৰি ট্ৰেইন ৰখি আৰু এইফালে আমাৰ বৌ নতুন বৌ আগতে দেখাই পাইছে আৰু এইফালে ভাইটিদা বৰ্তমান প্ৰসাদ দি আছে এক কোণা এক কোণ এনেকে ছাগালক খুৱাই আছে এইটো মন্দিৰৰে ছাগাল এদিয়া ছাগাল তোক মানুহ বিচাৰি আছে ক'ৰ ওপৰত মানুহ বিচাৰি আছে তোক ক'ৰ ওপৰত আছা তলত নামিয়া ভুল দেখ
এই যো তাতে কুপন দিব পকেটের কুপন ল চাহ বহা বাদ দি চাহ হালি পয়সা জানো না তোর পয়সা এটা জানো ও এই বুবুল দাদা হনো আছিল গম পাইছ না আমাক কোনাই নকই না পেটুয়া কৈছিল তুয়া কৈছি হপাই দে আহুন চিছিল একবার কোনা এটা নিজে আইছি খালে সিরিয়ালে মানুহ ও কিতে আছে বুবুল দাদা কৈছি দাও না ফটো নামার মই ভিডিওতে লৈ লম মারাটো মারিল আমি নামাৰো পূজা কৰিলো কামাখ্যা মন্দিৰ এতিয়া বৰ্তমানে ভোগ খাব যাই আছো য'ত মানে কুপন দি আছে কুপন ভোগ খাব যাই আছো আৰু এনেকৈ লাইন যাই আছে লাইনত যোৱা চব লাইনত যোৱা জোতা খুলি লৈ পুৰা এটা জোতা কুপনটো ল এই কুপন ভাই কুপন লৈ ললো সোমাই গেলো মস্ত লম্বা লাইন খানা হলাই আৰু এনেকৈ কুপনটো এটা জমা দি কিনে লৈ আছোঁ কাঁহীয়ে খুৰা কাঁহী দি আছে ধুনীয়াকৈ কাঁহীটো এনেকৈ লৈ ল'লোঁ এই কাঁহী এনেকৈ দি আছে বহুত লাহে লাহে চলিকেইটা মানে ইমান দিগদাৰ দে লাহে চাব নাপাৰ দৰে এনেকুৱা নহয় ন চবকে দিব এই ইমান লম্বা লাইন ইমান লম্বা এনেকৈ বৰ্তমান যাই আছোঁ কাঁহী লৈ কিনে তাকে মানে জেন্টছৰ লাইন বেলেগ লেডিছৰ লাইন বেলেগ এতিয়া জেন্টছ ইফালে খাই আছে আৰু লেডিছে পিছফালে খাই আছে এনে ঘূৰা কেইটামানত খোলা থাকে কিমান টাইমলৈকে খোলা থাকে 5 4 এতিয়া পূজা চূজা কৰি বৰ্তমান বহুত গৰম এতিয়া আমি ভাবিছোঁ আইচক্ৰীম অলপ খাই লওঁ ঠাণ্ডাৰ সোমালোঁ আইচক্ৰীম খাই লওঁ কেনেকুৱা লাগিছে আইচক্ৰীমটো মজা এতিয়া ভাই মিলাই আছে আইচক্ৰীম খাই লওঁ তাৰপিছত আমি ঘৰত যাব লাগিলে আৰু এইফালে গাড়ীখন আমাৰ আহি ৰেডি হ'ল গরমের আইসক্রিম দিব দে খা না তই পয়সা দিছ আহি ভাগৰ লাগি গ'ল এতিয়া বৰ্তমান এতিয়া আমি বাহিৰতে চাৰিআলি পাইছোঁ কিবা মানে ড্ৰাইভাৰবিলাক কিবা অলপ শুই লওঁ আমি খাই আহিলোঁ পেট চেট পূজা কৰি কিনে এই বাহিৰতে চাৰিআলি পাইছোঁ এইখন ব্ৰিজ নতুন ব্ৰিজ আৰু এইফালে আমি ড্ৰাইভাৰবিলাক কিবা অলপ শুই দিওঁ বলা গৰমত আজি থাকিব পৰা নাই কামাখ্যা মন্দিৰৰ পৰা আহিলোঁ এইফালে কিবা চাহ তাহ খালোঁ পানী চানী খালোঁ ঠাণ্ডা হৈ যোৱা মেৰিণ্ডা ল'লোঁ এতিয়া মেৰিণ্ডাকে খাওঁ আমি এই ধৰক মেৰিণ্ডা দি ভাগে দি 5 জনে এটা কেইজন মানুহ আছে ফাইনেলি আমি কামাখ্যা মন্দিৰ দৰ্শন কৰি ঘৰ আহি পালোঁ আৰু গাড়ীৰ পৰা আমি নামি আছোঁ আৰু আজি ব্লগটো কিবা এটা এনেকুৱা সৰু ব্লগ আছে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো আজিলৈ বাই